চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ। এই জানুৱাৰী মাহতে একেলগে 5 দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আপুনি যদি চৰকাৰী চাকৰি কৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। আপোনালোক সকলোৰ কাৰণে আছে সুখবৰ। অসম চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহি আছে এটা ডাঙৰ সুবিধা। জানুৱাৰী মাহৰ শেষৰ ফালে একেলগে 5 দিন বন্ধ পোৱাৰ সুযোগ সৃষ্টি হৈছে। এই বন্ধসমূহ কোনো নতুন ঘোষণা নহয়, কিন্তু ছুটিৰ তাৰিখসমূহ এনেকৈয়ে একেলগে পৰিছে যাৰ ফলত দীঘলীয়া ছুটি উপভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। বন্ধৰ সম্পূৰ্ণ তালিকা আপোনালোকক কৈ আছোঁ। 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী, 24 জানুৱাৰী চতুৰ্থ শনিবাৰ, 25 জানুৱাৰী দেওবাৰ, 26 জানুৱাৰী গণৰাজ্য দিৱস, 27 জানুৱাৰী বাথৌ পূজা স্থানীয় ছুটি। অৰ্থাৎ 23 তাৰিখৰ পৰা 27 তাৰিখলৈকে একেৰাহে 5 দিন বন্ধ। কোনসকলৰ বাবে প্ৰযোজ্য হ'ব এইটো আপোনালোকে প্ৰথমে জানি লওক। ৰাজ্য চৰকাৰৰ অধিকাংশ বিভাগ, সচিবালয় আৰু জিলাৰ পৰা যিবিলাক কাৰ্যালয় আছে সেইবিলাকৰ আৱশ্যকীয় জৰুৰী সেৱা, স্বাস্থ্য, আৰক্ষী আদি এইবিলাকত বিভাগীয় আদেশ অনুসৰি কাম চলিব পাৰে। কিন্তু এইটো গুৰুত্বপূৰ্ণ এই দীঘলীয়া ছুটিটো পৰিয়ালৰ সৈতে সময় কটাবলৈ, গাঁৱলৈ যাবলৈ, যদি এখন জেগাৰ পৰা আন এখন জেগালৈ আপোনালোকে চাকৰি কৰে, মানসিক চাপ কমাবলৈ, অলপ ৰিলেক্স হ'বৰ কাৰণে বা ব্যক্তিগত কাম শেষ কৰিবলৈ এটা সোণালী সুযোগ বুলি কোৱা যায়। দৰ্শকৰ বাবে এটা সতৰ্কতামূলক কথা আছে ইয়াতে। সকলো বিভাগৰ ক্ষেত্ৰত একে নিয়ম নহ'বও পাৰে। আপোনাৰ বিভাগৰ অফিচিয়েল অৰ্ডাৰ এবাৰ নিশ্চিত কৰি ল'ব পাৰে, তাৰপিছত আপোনালোকে এই খবৰটো মানিব। এই ধৰণৰ চৰকাৰী আপডেট, ছুটিৰ তালিকা আৰু চাকৰি সম্পৰ্কীয় সত্য তথ্য জানিবলৈ ৱেলিছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু চৰকাৰী কৰ্মচাৰী যিবিলাক বন্ধু বান্ধৱী আছে তেওঁলোক সকলোকে শ্বেয়াৰ কৰি দিয়ক যোনে এই খবৰটো পাইছে। আৰু আশা কৰোঁ এই খবৰটো হয়তো আপুনি আগতেই জানে। যদি কোনোবাই নাজানে তেওঁক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। পৰৱৰ্তী সময়ত এনেধৰণৰ খবৰ এটা লৈ আপোনালোকৰ ওচৰত আহিম। থেংক ইউ। জয় আই অসম।